নমস্কাৰ তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেন্সি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানি ষ্টেইনলেছ ষ্টিলেৰে বনোৱা 5 টকীয়া মুদ্ৰাৰ বিষয়ে। এয়া দেখা পাইছে সব ষ্টেইনলেছ ষ্টিলৰ 5 টকীয়া মুদ্ৰা। চাওক ষ্টেইনলেছ ষ্টিলৰ বহুতো 5 টকীয়া মুদ্ৰা বনোৱা হৈছিল। এইটো চাওক ONGC 5 টকীয়া মুদ্ৰা ষ্টেইনলেছ ষ্টিলৰ। এইটো চাওক ডান্ডিমাৰ্ক ষ্টেইনলেছ ষ্টিলৰ 5 টকীয়া মুদ্ৰা। SBI 5 টকীয়া মুদ্ৰা। তিলক, ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ ষ্টেইনলেছ ষ্টিলৰ 5 টকীয়া মুদ্ৰা। খাদী এণ্ড ব্লেজ 5 টকীয়া মুদ্ৰা। পাঁচ টকীয়া ক্ৰছ কইন্স দেখা পাইছে 5 টকীয়া মুদ্ৰা। তো এনেকুৱা বহুত 5 টকীয়া মুদ্ৰা আছে। তো তাৰ ওপৰতে মই আজি 3টা মুদ্ৰাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম, যিকেইটা মুদ্ৰাৰ বৰ্তমান সময়ত বহুত মূল্য। এটা 5 টকাৰ মূল্য 5 টকা নহয়, বহুত। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে, আছে যদি তাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকে গম নাপায়। তো তাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে সকলোৱে গম পায়। আৰু যিসকলে মোৰ ইউটিউবত মোৰ চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন আপ টু ডেট আপোনালোকে পাই থাকিব। তো আজি জানো আহকচোন এনেকুৱা 3টা 5 টকীয়া মুদ্ৰা ষ্টেইনলেছ ষ্টিলে বনোৱা, যাৰ বৰ্তমান সময়ত মূল্য বহুত। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক স্ক্ৰীণত এটা 5 টকীয়া মুদ্ৰা। এইটো হৈছে অভাৰ ছাইড আৰু এইটো হৈছে ৰিভাৰ ছাইড। এই 5 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 2007 চনত। এয়া চাওক ইয়াত চন লেখা আছে 2007। ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টিল। তাৰমানে এই 5 টকীয়া মুদ্ৰাটো আপোনাৰ ষ্টিলৰ ধাতু দি বনোৱা হৈছিল। ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, চাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। 2007ত এই 5 টকীয়া মুদ্ৰাটো ভাৰতৰ এটা মিণ্টতেই বনোৱা হৈছিলে, কেলকাতা মিণ্ট। এয়া চাওক 2007 চনটো লেখা আছে, তাৰ তলত একো মিন মাৰ্ক নাই। কেলকাতা মিণ্টৰ একো মিন মাৰ্ক নাথাকে, তাৰমানে এইটো কেলকাতা মিণ্টত বনোৱা 5 টকীয়া মুদ্ৰা। 2007 চনত ষ্টেইনলেছ ষ্টিলৰ এই 5 টকীয়া মুদ্ৰাটো অনলি কেলকাতা মিণ্টতে বনোৱা হৈছিল। আৰু ইফালে চাওক এটা ক্ৰছ চিন আছে, গতিকে আমি ইয়াক ক্ৰছ কইন্স বুলিও কওঁ। যোগ চিনডাল থকাৰ কাৰণে আমি ইয়াক ক্ৰছ কইন্স বুলি কওঁ। এতিয়া জানো আহক ইয়াৰ মূল্য। 2007ৰ এই 5 টকাটো যদি আপোনালোকৰ হাতত থাকে UNC কণ্ডিশ্যনত বৰ্তমান সময়ত, তাৰ মূল্য কিমান জানেনে? এটা 5 টকাৰ বৰ্তমান মূল্য হৈ আছে 2000 টকা UNC কণ্ডিশ্যনত। ঠিকেই শুনিছে। 2007ৰ যদি স্ক্ৰীণত দেখা পোৱা 5 টকীয়া মুদ্ৰাটো আপোনালোকৰ হাতত থাকে UNC কণ্ডিশ্যনত, তাৰ বৰ্তমান মূল্য হৈছে 2000 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 1000 টকা, ভেৰি ফাইন হ'লে 500 টকা। ই এটা বৰ্তমান সময়ত ৰিয়েৰ কইন্স। তো বহুত কম মাত্ৰাত এই মুদ্ৰাটো বনোৱা হৈছিল। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে, আছে যদি ভালদৰে চেক কৰি চাব। এনেকুৱা 2007ৰ যদি এটা ক্ৰছ কইন্স আপোনালোকৰ হাতত থাকে বৰ্তমান সময়ত UNC কণ্ডিশ্যনত 2000 টকা, তাৰমানে 500 টকাৰ পৰা 2000 টকাৰ ভিতৰত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক স্ক্ৰীণত এটা 5 টকীয়া মুদ্ৰা। এইটো হৈছে অভাৰ ছাইড আৰু এইটো হৈছে ৰিভাৰ ছাইড। খাদী এণ্ড ব্লেজ ইণ্ডাষ্ট্ৰি কমিউনিকেশ্যন, তাৰ থিমত 2007ত এই 5 টকীয়া মুদ্ৰাটো 2টা ধাতুত বনোৱা হৈছিল। এটা হৈছে ষ্টেইনলেছ ষ্টিল আৰু এটা হৈছে কপাৰ নিকেল। কিন্তু আজি আলোচনা কৰিম ষ্টেইনলেছ ষ্টিলৰ মুদ্ৰাটোৰ বিষয়ে। এয়া চাওক স্ক্ৰীণত তো মহাত্মা গান্ধী এখন ফটো লগোৱা আছে আৰু যঁতৰ এটাত এগৰাকী মহিলাই সূতা কাটি থকা চিম্বলটো ইয়াত দিয়া আছে। 50 বছৰ কমপ্লিট হোৱাত খাদী এণ্ড ব্লেজৰ ইণ্ডাষ্ট্ৰি কমিউনিকেশ্যন, তাৰ থিমত ৰিজাৰ্ভ বেংকৰ দ্বাৰা 2007ত এই 5 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 2টা ধাতুত।
ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টিল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, সাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই স্ক্ৰীনত দেখা পোৱা 5 টকীয়া মুদ্ৰাটো ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিলে বম্বে মিণ্টত। বম্বে মিণ্টৰ মেইন মাৰ্ক কেনেকৈ চিনি পাব? এয়া চাই লওক, ইয়াত চনটো আছে আৰু তাৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে। তো এইটো হৈছে বম্বে মিণ্টৰ মেইন মাৰ্ক। খাদী এণ্ড ভিলেজৰ ষ্টেইনলেছ ষ্টিলৰ এই 5 টকীয়া মুদ্ৰাটো যদি UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? UNC কণ্ডিশ্যনত এটা 5 টকা বৰ্তমান সময়ত মূল্য হৈ আছে 1000 টকা আৰু এক্সট্ৰা ফাইন হ'লে 400 টকা। তো ভাবি চাওক, সাধাৰণ এটা ষ্টেইনলেছ ষ্টিলৰ 5 টকীয়া মুদ্ৰা, কিন্তু তাৰ বৰ্তমান সময়ত মূল্য 1000 টকা UNC কণ্ডিশ্যনত। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে, আছে যদি চেক কৰি চাব। ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইনছ। তো আজি গম পালে খাদী এণ্ড ভিলেজৰ এটা 5 টকীয়া মুদ্ৰা যদি আপোনালোকৰ হাতত থাকে UNC কণ্ডিশ্যনত ষ্টেইনলেছ ষ্টিলৰ, তাৰ বৰ্তমান মূল্য হৈছে 1000 টকা। আৰু স্ক্ৰীনত চাওক, এইটো এটা 5 টকীয়া মুদ্ৰা। এইটো হৈছে অভাৰ ছাইড আৰু এইটো হৈছে ৰিভাৰ ছাইড। 150 years দি ফাৰ্ষ্ট এয়াৰ অফ ইণ্ডিপেণ্ডেঞ্চ। প্ৰথম বিশ্বযুদ্ধ হোৱা 150 বছৰৰ মূৰত ৰিজাৰ্ভ বেংকৰ দ্বাৰা এই 5 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 2007 চনত। দুটা ধাতুত বনোৱা হৈছিল, এটা হৈছে ষ্টেইনলেছ ষ্টিল, এটা হৈছে কপাৰ নিকেল। তো আজি জানো ষ্টেইনলেছ ষ্টিলৰ 5 টকীয়া মুদ্ৰাটোৰ বিষয়ে। এয়া চাওক, প্ৰথম বিশ্বযুদ্ধৰ সময়ত যুঁজাৰুসকলৰ এটা চিম্বল মুদ্ৰাটোত দিয়া আছে। এই মুদ্ৰাটোৰ মেটেল আছিল ষ্টেইনলেছ ষ্টিল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, সাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই স্ক্ৰীনত দেখা পোৱা 5 টকীয়া মুদ্ৰাটো ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিলে বম্বে মিণ্ট। বম্বে মিণ্ট কেনেকৈ চিনি পাব? এয়া চাওক, ইয়াত চনটো লেখা আছে আৰু তাৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে। তো এইটো হৈছে বম্বে মিণ্টৰ মেইন মাৰ্ক। 2007 এই স্ক্ৰীনত দেখা পোৱা ষ্টেইনলেছ ষ্টিলৰ 5 টকীয়া মুদ্ৰাটো যদি আপোনালোকৰ হাতত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা UNC কণ্ডিশ্যনত আৰু এক্সট্ৰা ফাইন হ'লে 25 টকা। ই বৰ্তমান সময়ত এটা স্কেয়াৰ কইনছ, আগন্তুক দিনত ইয়াৰ মূল্য আৰু বৃদ্ধি হ'ব। তো আজি গম পালে 150 years দি ফাৰ্ষ্ট এয়াৰ অফ ইণ্ডিপেণ্ডেঞ্চ, তাৰমানে প্ৰথম বিশ্বযুদ্ধৰ 150 বছৰৰ মূৰত ৰিজাৰ্ভ বেংকৰ দ্বাৰা বনোৱা এটা 5 টকীয়া মুদ্ৰা। তো দুটা ধাতুত বনোৱা হৈছিল কৈছিলোঁৱেই। ষ্টেইনলেছ ষ্টিলৰ আজি আলোচনা কৰিলোঁ আৰু কপাৰ নিকেলৰ বিষয়ে বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। তো আজি গম পালে এনেকুৱা মুদ্ৰা যদি আপোনালোকৰ হাতত আছে, ভালদৰে ৰখাই যাওক। ই বৰ্তমান সময়ত বহুত মূল্যৱান মুদ্ৰা। তো আজি গম পালে, তো স্ক্ৰীনত দেখা পোৱা এই 3টা মুদ্ৰা বৰ্তমান সময়ত কি মূল্য। তিনিওটা মুদ্ৰা ষ্টেইনলেছ ষ্টিল, মানে ষ্টিলৰ ধাতু দিয়ে বনোৱা মুদ্ৰা। তো এনেকুৱা মুদ্ৰা যদি আপোনালোকৰ হাতত থাকিব পাৰে, আছে যদি চেক কৰি চাব, আছে যদি ভালদৰে ৰখাব। মুদ্ৰাটো যিমান কণ্ডিশ্যন ভাল হ'ব, তাৰ মূল্য সিমান ভাল পাব। তো মোৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ, দেৰি নকৰোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।